নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক আটাইকে মোৰ লাৰ্ণ উইথ কৰবী চেনেলটোলৈ স্বাগতম। আজি মই লৈ আহিছোঁ 10ম শ্ৰেণীৰ অসমীয়া সাহিত্য চয়নিকা পুথিখন। এই পুথিখনৰ আজান ফকীৰৰ দ্বাৰা ৰচিত জিকিৰ পাঠটি। জিকিৰসমূহ হৈছে ইছলাম ধৰ্মৰ তত্ত্ব আদৰ্শ, আচাৰ নীতি আৰু মৌলিক ভাৱ চিন্তা প্ৰকাশক এক ধৰণৰ ভক্তিমূলক গীত। বৰগীতসমূহ যিদৰে অসমীয়া গীতি সাহিত্যৰ এক অমূল্য সম্পদ, ঠিক সেইদৰে জিকিৰসমূহো হৈছে অসমীয়া গীতি সাহিত্যৰ এক নজহা নপমা অমূল্য সম্পদ। এই জিকিৰসমূহৰ ৰচক হৈছে আজান ফকীৰ, আৰু আজান ফকীৰৰ প্ৰকৃত নাম আছিল হজৰত শ্বাহ মিলন। আৰু তেখেতে পোনপ্ৰথমবাৰৰ বাবে মুছলমানসকলক মছজিদলৈ নামাজ পঢ়িবলৈ আহ্বান জনোৱাৰ বাবেই তেতিয়াৰ পৰাই তেখেতৰ নাম আজান ফকীৰ হ'ল, আৰু তেখেতে পোনপ্ৰথমে মুছলমানসকলক নামাজ পঢ়িবলৈ শিকাইছিল। এতিয়া আহা আমি জিকিৰটোৰ মাজলৈ আগবাঢ়োঁ। ৰহমৰ গিৰিহঁত তুমি আল্লাহ চাহাবৈ যদি কৰা দৰিয়াৰ পাৰ। ইয়াত ৰহম মানে হৈছে দয়া, গিৰিহঁত মানে গৰাকী, আৰু দৰিয়া মানে হৈছে সাগৰ, কিন্তু ইয়াত সংসাৰ সাগৰৰ কথা কৈছে। হে আল্লাহ দয়াৰ গৰাকী, তুমি যদি মোক সংসাৰৰ সাগৰখনৰ পৰা পাৰ কৰি দিয়া। চিন্তু হেৰা মোৰ মন আল্লাহৰ নামত, ভজু হেৰা মোৰ মন গুৰুৰে পাৱত। হে আল্লাহ মোৰ মনেও তোমাক চিন্তা কৰোঁ, হে আল্লাহ মোৰ মনেও তোমাৰ চৰণত ঠাই ল'ব খোজোঁ। পানী মৰে পিয়াহত, অগ্নি মৰে জাৰত, খুদা ৰচুল লুকাই আছে মুমিনৰ আঁৰত। ইয়াত মুমিন মানে হৈছে বিশ্বাসী মুছলমানজন, যিয়ে আল্লাহৰ নিৰ্দেশ পথত চলে, তেওঁৰ কথা কৈছে। পানী মৰে পিয়াহত, পানী খালে আমাৰ পিয়াহ দূৰ হয়, তৃষ্ণা দূৰ হয়। অগ্নি মৰে জাৰত, সেইদৰে জুইৰ তাপ ল'লেও আমাৰ ঠাণ্ডা দূৰ হয়, জাৰ দূৰ হয়। কিন্তু পানীয়েও গম নাপায় সেই পানীৰ মাজত থকা শক্তিৰ কথা, আৰু অগ্নিয়েও গম নাপায় অগ্নিৰ মাজত থকা সেই বিৰাট শক্তিৰ কথা। সেইদৰে খুদা ৰচুলো লুকাই থাকে, অৰ্থাৎ আল্লাহ লুকাই থাকে, আল্লাহ থিতাপি লৈ থাকে কাৰ মাজত? মুমিনৰ আঁৰত। বিশ্বাসী মুছলমানসকলৰ অন্তৰতো আল্লাহ লুকাই থাকে। খুদা ৰচুল লুকাই আছে নকৰা বিচাৰ, মক্কাৰ দুৱাৰত বান্দা মাৰিলা সঞ্চাৰ। সেই আল্লাহ বিশ্বাসী মুছলমানজনৰ অন্তৰত থাকে, অৰ্থাৎ তেখেতসকলে বা কোনেও আমি গম নাপাওঁ, উমান নলওঁ, মিছাকৈ মক্কাৰ দুৱাৰত আল্লাহক বিচাৰি ঘূৰি ফুৰোঁ। মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি, যেনে শাল শলৰ লগত দৰিকাৰ টপালি। যে মক্কাৰ দুৱাৰলৈ গৈ আমি জীৱসকলে কি কৰোঁ? আল্লাহক বিচাৰি মিছাকৈ হেতা ওপৰা লগাওঁ। যিদৰে শাল শ'ল মাছৰ সোৱাদৰ লগত দৰিকা মাছৰ টপালিয়ে, অৰ্থাৎ সোৱাদে সুকীয়া, যে দৰিকা মাছ সৰু হ'লেও তাৰ সোৱাদটো বৰ তৃপ্তিদায়ক, আৰু শাল শ'ল মাছ এইবোৰ ডাঙৰ মাছ হ'লেও তাৰ সোৱাদটো তেনেকুৱা হ'ব নোৱাৰে। তেনেকৈ আমি মক্কাৰ দুৱাৰতো মিছাকৈ আমি কি কৰি ফুৰোঁ? ঘূৰি ফুৰোঁ, আল্লাহক বিচাৰি ঘূৰি ফুৰোঁ। অৰ্থাৎ আমাৰ বিশ্বাসী মুছলমানসকলৰ অন্তৰতে আল্লাহ লুকাই থাকে। মক্কাৰ দুৱাৰত চাহাব ত্ৰিবেণীৰ ঘাট, বেহাব নোৱাৰে তাত মায়াই ভেটে বাট। মক্কাৰ দুৱাৰত আমি ত্ৰিবেণীৰ ঘাট, মানে তিনিখন নদীৰ সংগমস্থল, তাত আমি আল্লাহক বিচাৰি ঘূৰি ফুৰোঁ। কিন্তু তাতো আমি আল্লাহক প্ৰকৃত চিত্তে শুদ্ধ মনেৰে আমি আল্লাহক স্মৰণ কৰিব নোৱাৰোঁ। তাতো আমাক ঘৰৰ, অৰ্থাৎ সংসাৰৰ মায়াই আমাক কি কৰি ফুৰে? বাটত ভেটা দিয়ে। আসমানৰ কুতুব তৰা, আদমৰ জাত, সজাত মইনা আছে ঘনে লগাই মাত। আকাশত, আসমান মানে আকাশ, কুতুব মানে ধ্ৰুৱ, আকাশত ধ্ৰুৱ তৰাটো যিদৰে জিলিকি থাকে, সেইদৰে সজাটোত মইনা চৰাইটোৱেও মাত লগাই থাকে আৰু সজাটো জিলিকি থাকে। সজাৰ মইনাটিৰ অনেক যুগুটি, দেওমাৰি পাৰ হ'লে এৰিলে পিৰিতি। সজাত যেতিয়া মইনাটো সোমাই থাকে, তেতিয়া মইনাটো গৰাকীৰ বাবে মৰমৰ হৈ পৰে আৰু সজাটোৰ মূল্য থাকে। আৰু যেতিয়া সজাৰ পৰা মইনাটো উৰি যায়, তেতিয়া সেই সজাটোৰো মূল্য নোহোৱা হৈ যায়। সেইদৰে দেওমাৰি পাৰ হৈ জীৱই আছে চাই, চোৱা চোৱা জীৱসকল ভেলৰে বিলাই। সেইদৰে আমাৰ জীৱদেহত যেতিয়া আত্মাটো সোমাই থাকে, তেতিয়া আমাৰ জীৱদেহটোৰ মূল্য থাকে। আৰু যেতিয়াই জীৱদেহৰ পৰা আমাৰ আত্মাটো উৰি যায়, আত্মাটো গুচি যায়, তেতিয়া আমাৰ জীৱদেহটো, শৰীৰটো ক'ৰবাতে পৰি থাকে। আমাৰ শৰীৰটোৰ তেতিয়া মূল্য নোহোৱা হৈ যায়, মাটিৰ সৈতে আমি কি হৈ পৰোঁ? লীন হৈ পৰোঁ।
আত্মা থকালৈকেহে জীৱটোৰ মূল্য থাকে। এই জিকিৰটোৰ জৰিয়তে ইয়াকেই বুজোৱা হৈছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিলৈ মই এই জিকিৰ পাঠটি তোমালোকক সম্পূৰ্ণ ব্যাখ্যাটো আগবঢ়ালোঁ। মোৰ ভিডিঅ'টো ভাল লাগিলে তোমালোকে এটা লাইক কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু তোমালোকৰ লগৰ সমনীয়াৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবা। মোৰ অহা কালাংশত এই জিকিৰ পাঠটিৰ সম্পূৰ্ণ অনুশীলনী প্ৰশ্ন উত্তৰসমূহ লৈ তোমালোকৰ মাজলৈ পুনৰ আহিম। তেন্তে আজিলৈ আহিছোঁ। থেংক ইউ।